এনেকুৱা ধৰণৰ চোৰ পুলিচৰ কুৱেশ্যন হয়তো সকলোৱে দেখিছে আৰু প্ৰতিটো কুৱেশ্যন সলভ কৰিবলৈ আমাৰ এক্সামত বহুত বেছি সময় লাগে। ফাৰ্ষ্ট কথাটো হৈছে যেতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাওঁ আমাৰ প্ৰথম ৰেছপন্সিবিলিটি হৈছে পুলিচ আৰু চোৰজনৰ মাজৰ ডিষ্টেন্সটো ফাইণ্ড আউট কৰা। এতিয়া কুৱেশ্যন আমাক ইয়াতে ক্লিয়াৰলি দিয়া আছে চোৰ আৰু পুলিচজনৰ মাজৰ ডিষ্টেন্স হৈছে 400 মিটাৰ। ডিষ্টেন্সটো তোমালোকে লিখি লোৱা যে ডিষ্টেন্স হৈছে 400 মিটাৰ। এতিয়া এইখিনি ডিষ্টেন্স কিমান স্পীডেৰে মুভ কৰিব তো তাৰ কাৰণে আমি সিহঁতৰ ৰিলেটিভ স্পীড চাব লাগিব। ৰিলেটিভ স্পীড কিমান হ'ব? এজনৰ আছে 32 কিলোমিটাৰ প্ৰতি ঘণ্টা, এজনৰ আছে 40। ডিফাৰেন্স কিমান আছে? 8। অৰ্থাৎ 8 হৈ যাব ইহঁতৰ ৰিলেটিভ স্পীড। এতিয়া ডিষ্টেন্স ডিভাইড বাই স্পীড ইকুৱেল কি ওলাব? টাইম ওলাব। এতিয়া ইয়াতে আমি 8 অকল লিখিব নোৱাৰো কাৰণ এইটো আছে কিলোমিটাৰ পাৰ আৱাৰত আৰু এইটো আছে মিটাৰত। তো সেই কাৰণে আমি ইয়াতে 5/18 এটা মাল্টিপ্লাই কৰিম যাতে এইটো মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট হৈ যায়। বৰ্তমান আমি কি পাই গলো? ডিষ্টেন্স ডিভাইড বাই স্পীড অৰ্থাৎ টাইম। তো আমি টাইমখিনি গম পাই গলো কিন্তু কুৱেশ্যনত কি উলিয়াব দিছে? ইয়াতে আমাক উলিয়াব দিছে ডিষ্টেন্স। আমাক ইয়াতে কৈছে চোৰজনে কিমান দৌৰিলেহেঁতেন আৰু যেতিয়া আমাক কুৱেশ্যনত ডিষ্টেন্স উলিয়াব দিব আমি টাইম উলাই থৈ দিলে নহয়, আমি আৰু এটা এডিশনাল ষ্টেপ কৰিব লাগিব য'ত আমি চাব লাগিব আমাক কাৰ ডিষ্টেন্স সুধিছে, পুলিচজনৰ নে চোৰজনৰ। আমাক কৈছে চোৰজনৰ ডিষ্টেন্স অৰ্থাৎ ইয়াতে চোৰজনৰ স্পীডটো মাল্টিপ্লাই কৰি দিয়া। চোৰজনৰ স্পীড কিমান আছে? 32 কিলোমিটাৰ। তো 32 টো ইয়াতে মাল্টিপ্লাই কৰি দিম যেহেতু এইটো কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে এইটো মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰাৰ কাৰণে 5/18 এৰে মাল্টিপ্লাই কৰিলো। এটা ক্লিয়াৰলি দেখা পাই আছো 5/18 কাট খাই যাব, 8ৰে 32ক কাটিলে 4 বাৰ, দেন 4 গুণ কিমান আহি গ'ল? তো 1600 মিটাৰ চোৰজনে দৌৰিব। এইটোৱে হৈ গ'ল আমাৰ ফাইনেল এনসাৰ। এই একেটা মেথডতে নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰা আৰু কমেন্ট বক্সত এনসাৰটো কোৱা।